নমস্কাৰ অকনিহত মই তোমালোকৰ চিন্ময়ী বাইদেউ আজি আকৌ তোমালোকলৈ লৈ আহিছো তোমালোকৰ অকনিকনিক পাঠ্যপুথিৰ সপ্তম অধ্যায় সময়ৰ তৃতীয়টি অংশ এতিয়া চাওঁচোন আহা এই তৃতীয়টি অংশত কিনো আছে কিন্তু তৃতীয়টি অংশলৈ যোৱাৰ আগতে প্ৰথম আৰু দ্বিতীয় অংশত কিনো শিকিছিলো অকনমান মনত পেলাও আহা আমি শিকিছিলো ৰাতিপুৱা দিনত আৰু ৰাতি কৰা কামৰ বিষয়ে আৰু লগতে শিকিছিলো 7 বাৰৰ বিষয়ে মনত পৰিছেনে এতিয়া ইয়াৰ পিছত আমি পিছৰ অংশটোলৈ যাওঁ আহা এই আছবা মোৰ পিছফালে এটা কবিতা দেখিছো ইয়াত কৈছে লগে ভাগে গাওঁ আহা এইয়া চোৱাচোন এখন ছবি আৰু ছবিৰ লগতে এটা কবিতা দিছে আহাচোন গাওঁ বহাগত কপৌ ফুল জেঠত বৰখৰ আহাৰত নানা ফল শাওনত বাৰিষাৰ ভৰ এতিয়া এইয়া চোৱাচোন কপৌ ফুল আৰু কপৌ ফুল কেতিয়া ফুলে বহাগ মাহত ফুলে আহাৰত নানা ফল আৰু আহাৰ মাহত বিভিন্ন ধৰণৰ ফলবোৰ গছবোৰত লাগিবলৈ ধৰে আৰু শাওনত বাৰিষাৰ ভৰ আৰু শাওন মাহত কি হয় বাৰিষা হয় আৰু বহুত বৰষুণ হয় আৰু বৰষুণৰ কাৰণে কি হয় বানপানীও হয় ইয়াৰ পিছত চাওঁ আহা ভাদৰ পিছত আহিন আহে শেৱালি ফুল ফুলে কাতি আঘোণত পকা ধানে পথাৰ উপচি পৰে এতিয়া চোৱাচোন ভাদৰ পাছত আহিন আহে শাওনৰ পিছত আহিব ভাদ মাহ ভাদৰ পিছত আহিব আহিন মাহ আৰু যেতিয়া আহিন মাহ আহে তেতিয়া কি ফুল ফুলে শেৱালি ফুল এতিয়া চোৱাচোন এইয়া হৈছে শেৱালি ফুল চিনি পাইছানে এইয়া চোৱাচোন বগা বগা শেৱালি ফুল গোন্ধত আমোলমোল কৰে চোৱাচোন তাৰপিছত কাতি আঘোণত পকা ধানে পথাৰ উপচি পৰে আৰু যেতিয়া কাতি মাহ আহিব আৰু আঘোণ মাহো আহিব তেতিয়া চোৱাচোন এইয়া ধানবোৰ পকিবলৈ লয় আৰু খুব ধুনীয়াকৈ পকা ধানে গোটেই পথাৰ উপচি পৰে এইয়া চোৱাচোন আৰু এইয়া এই অকণমানি দুটাই কি কৰিছে বাৰু বৰষুণ দিছে আৰু কেতিয়া বৰষুণ হয় কৈছিলো হয় শাওন মাহত বৰষুণ হয় এইয়া চোৱা ইয়াৰ পিছত পুহ মাহত বৰ জাৰ মাঘ মাহ ভোগৰ ফাগুনত ফুলে মদাৰ পলাশ চ'তত শেষ বছৰ এতিয়া চোৱাচোন পুহ মাহত কি হয় বহুত জাৰ হয় বহুত ঠাণ্ডা লাগে আৰু আমি কি কৰো চুৱেটাৰ পিন্ধো ইয়াৰ পিছত কৈছে মাঘ মাহ ভোগৰ আৰু মাঘ মাহ আহিলে আমাৰ কি আহে ভোগালী বিহু আহে এই যে আমি মেজি জ্বলাও ভোজ ভাত খাওঁ তাৰপিছত ফাগুনত ফুলে মদাৰ পলাশ ফাগুনত মদাৰ আৰু পলাশ ফুল ফুলে তাৰপিছত কৈছে চ'তত শেষ বছৰ আৰু ফাগুনৰ পিছত যেতিয়া চ'ত আহিব তেতিয়া আমাৰ অসমীয়াৰ এটা বছৰ শেষ হ'ব এতিয়া আমি কি শিকিলো 12 মাহৰ নাম শিকিলো এতিয়া আহাচোন আমি প্ৰথমৰ পৰা আকৌ 12 মাহৰ নাম কেইটা কওঁ বহাগ জেঠ আহাৰ শাওন ভাদ আহিন কাতি আঘোণ পুহ মাঘ ফাগুন চ'ত তাৰ মানে আমাৰ অসমীয়া 12 মাহ আৰু নাম কেইটা আমি শিকিলো ইয়াৰ পিছত চাওঁচোন এই প্ৰশ্ন কেইটাৰ উত্তৰ কৰো আহা ইয়াত কৈছে শুদ্ধ উত্তৰটোত চিন দিওঁ আহা এতিয়া আমাক প্ৰশ্ন কৰিছে আৰু এইফালে 3টাকৈ উত্তৰ দিয়া আছে আৰু এই 3টাৰ ভিতৰত আমি শুদ্ধ উত্তৰটোত চিন দিব লাগে আহাচোন প্ৰথম প্ৰশ্নটোলৈ যাওঁ প্ৰথমত কৈছে অসমীয়া 12 মাহৰ প্ৰথম মাহ কোনটো এতিয়া আমি যে কবিতাটোৰ সৈতে 12 মাহ শিকিছিলো এতিয়া প্ৰশ্ন কেইটাৰ উত্তৰ দিব লাগে এতিয়া ইয়াত 3টা উত্তৰ আছে বহাগ জেঠ আহাৰ এতিয়া ইয়াত সুধিছিলে 12 মাহৰ প্ৰথম মাহ কোনটো হ'ব বাৰু বহাগ হ'ব গতিকে তাত আমি চিন দিছো বহাগ তাৰ পাছৰ প্ৰশ্নটোলৈ যাওঁচোন আহা পাছৰ প্ৰশ্নটোত কৈছে শাওনৰ পাছৰ মাহ কোনটো এতিয়া শাওনৰ পাছত কি মাহ আহে বাৰু
চাওঁচোন আহা ইয়াত কি উত্তৰ দিছে ইয়াত কৈছে কাতি ভাদ আহিন শাওনৰ পাছত কি মাহ আহে ভাদ আহে গতিকে আমি ভাদ মাহত চিন দিম ইয়াৰ পিছৰ প্ৰশ্নটো চাওঁ আহা ইয়াত কৈছে বছৰৰ মুঠ মাহ কেইটা এতিয়া কেইটা মাহ পাইছিলো বাৰু 10টা পাইছিলো 11টা পাইছিলো নে 12টা পাইছিলো কেইটা মাহ পাইছিলো 12টা মাহ গতিকে আমি এই 12টাটোত চিন দিম ইয়াৰ পিছত আকৌ সুধিছে অসমীয়া 12 মাহৰ শেষৰ মাহ কোনটো এতিয়া কবিতাটোত যে আমি একেবাৰে শেষৰ মাহটোৰ কথা পঢ়িছিলো মনত পৰিছেনে ফাগুন চ'ত নে বহাগ আছিল কি আছিলে চ'ত মাহ গতিকে আমি চ'ত মাহত চিন দিম চোৱাচোন আমি আজি অসমীয়া 12 মাহৰ নাম কেইটা শিকিলো ইয়াৰ পিছত আমাক কৈছে আলোচনা কৰো আহাচোন আমি কেইটামান প্ৰশ্নৰ আলোচনা কৰো ইয়াত কৈছে বন্ধৰ দিনত কি কাম কৰি তুমি বেছি সময় কটোৱা তোমালোকে কোৱাচোন যেতিয়া বন্ধ হয় তেতিয়া তোমালোকে কি কাম কৰি ভাল পোৱা বাৰু খেলি ভাল পোৱা নে ঘৰত বিভিন্ন ধৰণৰ কাম কৰি ভাল পোৱা নে ফুৰিবলৈ গৈ ভাল পোৱা কোৱাচোন তাৰ পিছত কৈছে বিদ্যালয় খোলা দিনত তুমি ক'ত বেছি সময় কটোৱা বাৰু বিদ্যালয়ত নহয়নে বিদ্যালয়লৈ গৈ পঢ়া শুনা কৰি লগৰীয়াৰ লগত খেলা ধূলা কৰি আমি কিমান ধুনীয়াকে সকলোতকৈ বেছি সময় কটাও নহয়নে এতিয়া ইয়াৰ পিছত চাওঁ আহা ইয়াত আমাক 6 ঋতুৰ কথা কৈছে এতিয়া চোৱা ইয়াত লিখিছে 6 ঋতু আৰু আমাক কি কৰিবলৈ দিছে লগে ভাগে গাওঁ আহা এতিয়া লগে ভাগে এই 6 ঋতুৰ কবিতাটো গাব লাগে দেই আমি এই 6 ঋতু কবিতাটো গাওঁ আহা গ্ৰীষ্মত গছৰ ডাল ফলেৰে ভৰি থাকে বৰ্ষাত বৰষুণৰ পানীৰে খাল বিল উপচি পৰে এতিয়া চোৱাচোন ইয়াত গ্ৰীষ্ম বুলি এটা শব্দ দিছে এইটো হৈছে আমাৰ ঋতু গ্ৰীষ্মত আমাৰ কি হয় গছৰ ডাল ফলেৰে ভৰি থাকে এয়া চোৱাচোন বিভিন্ন ধৰণৰ ফল আৰু সেইটো সময়ত যেতিয়া গ্ৰীষ্ম ঋতু আহে তেতিয়া আমি কি খাবলৈ পাওঁ চোৱাচোন তেতিয়া আমি আম কঁঠাল খাবলৈ পাওঁ ইয়াৰ পিছত বৰষাত বৰষুণৰ পানীৰে খাল বিল উপচি পৰে তাৰ পিছত যেতিয়া গ্ৰীষ্মৰ পিছত যেতিয়া বৰ্ষা ঋতু আহে তেতিয়া কি হয় বৰষুণ হয় বৰষা ঋতুত বৰষুণ আহে আৰু চাৰিওফালে খাল বিলসমূহ পানীৰে উপচি পৰে ইয়াৰ পিছত চাওঁ আহা শৰতত শেৱালি ফুলৰ গোন্ধে আমোল মোল কৰে আৰু তাৰ পিছত আহিলে শৰৎ ঋতুত কি হয় শেৱালি ফুলৰ গোন্ধত চাৰিওফাল আমোল মোলাই থাকে এতিয়া চোৱাচোন এয়া শেৱালি ফুল এই অকণিহঁতে কি কৰিছে শেৱালি ফুলৰ লগত খেলিছে চোৱাচোন তাৰ পিছত হেমন্তত পকা ধানে পথাৰ শুৱনি কৰে শৰৎ ঋতুৰ পিছত আহিব হেমন্ত ঋতু আৰু হেমন্ত ঋতুত কি হয় চাৰিওফালে পথাৰত ধানবোৰ পকিবলৈ ধৰে আৰু খুব ধুনীয়াকৈ চাৰিওফাল উপচি পৰে এইয়া চোৱাচোন চাৰিওফালে পথাৰত কি কৰিছে এই ধানবোৰ পকি পৰিছে আৰু কিমান সুন্দৰ দেখাইছে ইয়াৰ পিছত চাওঁ আহা শীতত জাৰৰ প্ৰকোপত গছৰ পাত সৰে তাৰ পিছত যেতিয়া শীতকাল আহে শীতৰ ঋতু যেতিয়া আহে তেতিয়া কি হয় আমাৰ বহুত ঠাণ্ডা লাগে আৰু তেতিয়া আমি গৰম কাপোৰ পিন্ধিবলৈ লওঁ আৰু যেতিয়া শীতকাল আহে তেতিয়া কি হয় গছৰ পাতবোৰ সৰিবলৈ ধৰে তাৰ পিছত আহে বসন্তত বিৰিখত কুঁহি পাত আহে আৰু শীতৰ পিছত যেতিয়া বসন্ত ঋতু আহে তেতিয়া কি হয় গছত নতুনকৈ কুঁহি পাত ওলাবলৈ ধৰে গতিকে আমি কেইটা ঋতু পালো 6টা ঋতু পালো আকৌ আহাচোন এই ঋতু কেইটাৰ নাম কেইটা জানো গ্ৰীষ্ম বৰ্ষা
শৰৎ হেমন্ত শীত আৰু বসন্ত কি পালো গ্ৰীষ্ম বৰ্ষা শৰৎ হেমন্ত শীত বসন্ত এইকেইটা হৈছে 6টা ঋতুৰ নাম ইয়াৰ পিছত চাওঁ আহা আমাক ক'বলৈ দিছে কওঁ আহা ঋতুকেইটাৰ নাম কোৱা এতিয়া মই কৈছিলো যে ঋতু কেইটা বাৰু হয় ঋতু হ'ল 6টা আৰু ঋতুকেইটাৰ নাম কওঁ আহাচোন গ্ৰীষ্ম বৰ্ষা শৰৎ হেমন্ত শীত বসন্ত আকৌ প্ৰশ্ন কৰিছে তুমি কোনটো ঋতু ভাল পোৱা এতিয়া তোমালোকে কোৱাচোন কোনটো ঋতুত সকলোতকৈ বেছি ভাল লাগে সকলোৱে কবা দেই ইয়াৰ পিছত চাওঁ আহা কিছুমান প্ৰশ্ন দিছে আমাক আৰু সেই প্ৰশ্নসমূহৰ উত্তৰ কৰিব লাগে চাওঁচোন আহা প্ৰথম প্ৰশ্নটো ইয়াত কৈছে বৰষুণ কোনটো ঋতুত বেছি হয় এতিয়া তোমালোকে কোৱাচোন বৰষুণ কোনটো ঋতুত বেছি হয় বৰ্ষা ঋতুত নে শীত ঋতুত বৰষা ঋতুত কি হয় বৰষুণ বেছি হয় আৰু বৰষুণৰ পানীৰে কি কৰে নৈ বিল আদি উপচাই পেলায় নহয়নে এতিয়া ইয়াৰ পিছৰ প্ৰশ্নটোলৈ যাওঁচোন আহা ইয়াত কৈছে শেৱালি ফুল কোনটো মাহত ফুলে এতিয়া তোমালোকে কোৱাচোন শেৱালি ফুল কোনটো মাহত ফুলে বহাগত ফুলে নে আহিনত ফুলে আমি যে পাইছিলো কোনটো মাহত ফুলে আহিন মাহত এইয়া চোৱাচোন আহিন মাহত শেৱালি ফুল ফুলে মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি অসমীয়া 12 মাহৰ নামকেইটা শিকিলো আহাচোন আমি আকৌ এবাৰ অসমীয়া 12 মাহৰ নামকেইটা কওঁ বহাগ জেঠ আহাৰ শাওণ ভাদ আহিন কাতি আঘোণ পুহ মাঘ ফাগুন আৰু চ'ত আৰু ইয়াৰ লগতে আমি শিকিলো 6টা ঋতুৰ বিষয়ে এতিয়া এই 6টা ঋতুৰ নামকেইটাও কওঁচোন আহা গ্ৰীষ্ম বৰ্ষা শৰৎ হেমন্ত শীত বসন্ত মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকে এই অংশটোত যিখিনি শিকিলা ভালকৈ বুজি পালা নিশ্চয় গতিকে আজিৰ এই অংশটো মই ইমানতে অন্ত পেলাইছো ইয়াৰ লগতে তোমালোকৰ সময় পাতিও ইমানতে অন্ত পৰিল পৰৱৰ্তী পাঠ লৈ তোমালোকৰ লগত আকৌ উপস্থিত হ'ম আজিৰ কাৰণে আহিছো নমস্কাৰ